নমস্কাৰ, মই সুমন তালুকদাৰ চাবলৈ আৰম্ভ কৰিছে এনি পলিটিকেল। দল সংগঠন আৰু চান্দাৰ সংস্কৃতিত এতিয়া তলপৰ অসমৰ ৰাজনীতি। দল সংগঠন কৰিবলৈ প্ৰয়োজন নহয় মানুহৰ, প্ৰয়োজন নহয় অনুষ্ঠান প্ৰতিষ্ঠান বা অধিৱেশনৰ হিচাপ দাখিলৰ। এইবাৰ দল সংগঠনৰ নামত দাবী কৰা ধন নিবলৈ আহি ৰাইজৰ ৰখত শিৱসাগৰৰ যুৱক। আগবঢ়াই দিছো প্ৰতিবেদন খবৰ সন্দৰ্ভত। হাজোৰ চেঁচামুখ ৰাস মহোৎসৱত ধন দাবীৰ ঘটনা। স্বয়ম্ভু সংগঠনৰ নেতাৰ ধনৰ লালসা। 25 ডিচেম্বৰত অসমীয়া যুৱ মঞ্চ নামৰ সংগঠনৰ অধিৱেশনৰ কথা। সেয়েহে নেতাজনে দাবী কৰিছিল 1 লাখ টকা। শিৱসাগৰৰ ভেৰাবাৰী গাঁৱৰ পৰা হাজোৰ চেঁচামুখলৈ আহিছিল ঋতুৰাজ শইকীয়া। চেঁচামুখৰ ৰাসত ধন দাবী কৰি ৰখত পৰিল শইকীয়া। ঋতুৰাজৰ আছে হেনো এটি নিজা সংগঠন। 2005 অসমীয়া যুৱ মঞ্চ নামেৰে আৰম্ভ কৰিছিল হেনো অকলশৰীয়া সংগঠনটোৰ। অহা 25 ডিচেম্বৰত আছিল সংগঠনৰ অধিৱেশন। সেয়েহে চেঁচামুখ ৰাস কমিটিৰ পৰা বিচাৰিছিল 1 লাখ টকা। পংকজ গগৈ নামৰ কোনো নেতাই কৈছিল হেনো টকাখিনি ল'বলৈ। সেয়েহে সুদূৰ শিৱসাগৰৰ পৰা হাজোলৈ আহিছিল ঋতু। কিন্তু টকা নিব আহি ঋতুৰ জীৱনলৈ শিলাবৃষ্টি নামিল। চেঁচামুখ ৰাস কমিটিয়ে আটক কৰি ৰাখি আৰক্ষীক গতাই দিলে ঋতুক। এতিয়া ঋতুৰাজ হাজো আৰক্ষীৰ জিম্মাত। ভাঙি গ'ল অসমীয়া যুৱ মঞ্চ, তাৰেই বেদনা ঋতুৰ হিয়াত। অপ্ৰীতিকৰ মানে এটা মোৰ তাত এটা ইনকামিং কল আহিল সন্ধিয়া সময়ত। ইনকামিং কলটোত ক'লে, দাদা আপুনি ক'ত আছে? মই কৈছোঁ আপুনি কোনে কৈছে? দাদা আপুনি বুলি ক'ব নালাগে, মই আপোনাতকৈ সৰু হ'ম। মই কিবা অসমীয়া যুৱ মঞ্চ নে কি বুলি ক'লে। মই ক'লোঁ যে অসমীয়া যুৱ মঞ্চ মইতো চিনি পোৱা নাই। অসমত 100টাৰ ওপৰত সংগঠন হৈছে, এইটো কেনেকৈ জানিম? মই অসমীয়া যুৱ মঞ্চ কেতিয়া জন্ম পাইছে বোলে 2005। মই চিধাকৈ কৈছোঁ যে মই 1997 মোৰ জন্ম, 77ত মোৰ জন্ম। গতিকে মই এইবিলাক সংগঠনৰ কথা নাজানো। কথাটো কোৱা আচল কথাটো, দাদা আমাৰ অধিৱেশন আছে 25 ডিচেম্বৰত, আপুনি কিবা এটা সহায় কৰিব লাগে। কি সহায়? ক'ৰ পৰা পালা মোৰ নাম্বাৰটো? যে পংকজ গগৈয়ে কৈছে আপোনাৰ নাম্বাৰটো দিছে। কি সহায় কৰিব দিছে? মই ভাবিছোঁ 5-6 হাজাৰ কিবা এটা দিব লাগিব আৰু। কৈছে নহয়, আপুনি পাৰিলে 1 লাখ মান টকা সহায় কৰক। এই মোৰ লগত এই পংকজ গগৈ আমাৰ ইয়াত নাথাকে, কিন্তু মই সুধিছোঁ পংকজ গগৈ তোমালোকৰ কি বোলে? আমাৰ সংগঠনৰ বোলে তেওঁলোকৰ সংগঠনৰ চেঁচামুখৰ কিবা সদস্য। তেওঁক আহিব দিয়া। তেওঁ অলপ ব্যস্ত আছে, আহিব নোৱাৰে। আপুনি 1 লাখ মান টকা কিবা এটা যেনে তেনে অধিৱেশনৰ কাৰণে মেনেজ কৰি দিব দিছে। ৰাসৰ ছেক্ৰেটাৰী হিচাপে মেনেজ কৰিব দিছে। সেনেকে কৈছে যে ৰাসৰ আপুনি ছেক্ৰেটাৰী, গতিকে আপুনি পাৰিব। আপোনাৰ বোলে পিছত আহিল। তাৰপিছত মই ভাবিলো যদি 1000-2000 হ'লে বেলেগ আছিল। 1 লাখ টকা সুধিছে যেতিয়া, এইটো নিশ্চয় দুষ্ট চক্ৰ হ'ব পাৰে। মই ধুনীয়াকে তেওঁলোকক কৈছোঁ 10-20 হাজাৰ টকা কমাই দিম, কিবাকে মিলাবা। মই এড্ৰেছ এটা দিছোঁ, মই তাত আছোঁ, আহা। মই মাতিছোঁ। মোৰ টাৰ্গেটটো পইচা দিয়া নহয়, মই টাৰ্গেটটো ধৰা। মানে মই অকলে আছোঁ, ভাবিছোঁ মই অকলে ধৰিব যাতে তেওঁলোক বা কোন আহিছে। মই তেতিয়া 2-এজনক সদস্যক কৈছোঁ সাক্ষী লাগিব, মই ভুল কৰা নাই, তোমালোক পাৰিলে আহি থাকা। তাৰপিছত তেওঁ আহিলে। তেওঁক মই ক'লোঁ যে কি পইচা লাগে, কি অধিৱেশন, কিবা 25 ডিচেম্বৰত কিবা অধিৱেশন আছে। তাৰপিছত মই তেওঁক বহুৱাই লৈ তেওঁক কৈছে কাণত ধৰা, ইয়াত বহা, তোমাৰ প্ৰেচিডেণ্টক মাতা, পংকজ গগৈক মাতা, মই পইচা দিম, কি কাৰণত দিব লাগে, তোমালোকৰ অধিৱেশন কি। তাৰপিছত আমাৰ 2-4জন ল'ৰা গৈছে আন্ধাৰ, তাত লাইনটো নাই না মোৰ ফাৰ্ম হাউচত। আন্ধাৰ ল'ৰা মানে তাত গোটেইবিলাকে ধৰি আনি সমিতিত গতাই দিছে। পুলিচত গতাই দিলে। তাৰপিছত আহি কমিটিক যেতিয়া গতাই দিছোঁ, কমিটিয়ে কৈছে কোনোবাই অপ্ৰীতিকৰ ঘটনা ঘটিব পাৰে, সেইকাৰণে আমাৰ মূল কমিটিয়ে কৰিলে পুলিচক প্ৰশাসনক জনাই গতাই দিলে। আপোনাক ৰাস কমিটিৰ সম্পাদক হিচাপে ধন দাবী কৰিছে নে কিবা অন্য কাৰণত? ৰাস কমিটিৰ সম্পাদক বুলি প্ৰথমতে উল্লেখ কৰা নাই। আহি পোৱাৰ পিছত এটা কথাই কৈছে, আপুনি বোলে ৰাসৰ সম্পাদক, গতিকে আপুনি পাৰিব বুলি কৈছে পংকজ গগৈয়ে। তেতিয়া মই কৈছোঁ তোমাৰ ঘৰ ক'ত? কৈছে মই 6 মাইলত থাকোঁ। বোলে অৰিজিনেল ঘৰ কোৱা? বোলে মোৰ অৰিজিনেল শিৱসাগৰ। বোলে মই মাজুলী শিৱসাগৰৰ কোনো অনুষ্ঠানত মই হাজোৰ পৰা গৈতো ধন দাবী কৰিব নাযাওঁ বা কালেকশ্যন নাযাওঁ, তুমি ইয়াত কিয় আহিলা? আপোনাক টাৰ্গেট কৰি কিয় ল'লে? সেইটো তেওঁলোকেহে জানিব, বা আপোনালোকেও গম পায়। মোৰ ইমান অভিজ্ঞতা নাই টাৰ্গেট কৰা মানুহ, বা টাৰ্গেট কৰা আৰু টাৰ্গেটৰ বলি হোৱা মানুহৰ বিষয়ে আপোনালোকে বেছি ভালকে জানে। নিউজ ডেস্ক ৰিপোৰ্ট
এনি পলিটিকেল।